সৰুপথাৰত ভুৱা আৰক্ষী পৰিদৰ্শকৰ নাম লৈ লুটিলে 7 লাখ টকা। সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ নাওজান নিতেজু বস্তিৰ ইন্তাজ খান আৰু নিজকে আৰক্ষী পৰিদৰ্শক তথা এখন থানাৰ অচি বুলি পৰিচয় দি চুপাৰী ব্যৱসায়ৰ পৰা নগদ লুটিলে 7 লাখ টকা। নগাঁৱৰ এজন চুপাৰী ব্যৱসায়ীক চুপাৰী বিক্ৰী কৰিম বুলি মাতি আনে এই চক্ৰটোৱে। নগাঁও জিলাৰ ৰূপহীৰ ৰহমত আলী আৰু ৰাবানা আলম নামৰ চুপাৰী ব্যৱসায়ী দুজনক আবুল হুছেইন নামৰ অসম নাগালেণ্ড সীমান্তৰ তামোলৰ ব্যৱসায় কৰা এজন লোকৰ জৰিয়তে কৌশলেৰে সৰুপথাৰলৈ মাতি আনে দুষ্ট চক্ৰটোৱে। প্ৰবঞ্চক ইন্তাজ খান আৰু নিজকে অচি বুলি চিনাকি দিয়ে দুই প্ৰবঞ্চকে। 31 কুইণ্টল স্থানীয় চুপাৰী বিক্ৰী কৰাৰ প্ৰলোভন দি 7 লাখ টকা ব্যৱসায়ী দুজনৰ পৰা আদায় কৰি উঠা হয়। প্ৰবঞ্চকৰ দলটোৰ এনে প্ৰবঞ্চনাৰ বিৰুদ্ধে নগাঁৱৰ ব্যৱসায়ী ৰহমত আলীয়ে নিশা সৰুপথাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। ভুৱা আৰক্ষী পৰিদৰ্শকজন চুঙাজানৰ এজন বহু বিতৰ্কিত লোক বুলি জনা পৰা গৈছে। উক্ত চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা বিভিন্ন লোকক নতুন নতুন কৌশলেৰে প্ৰবঞ্চনাৰ জালত পেলাই প্ৰবঞ্চনা কৰি ধন লুট কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। সৰুপথাৰ আৰক্ষীয়ে ইতিমধ্যে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। খবৰ দিয়া নিছে সৰুপথাৰত ফাৰ্ষ্টত কৈছে বৰপথাৰ, পিছত বৰপথাৰ গৈ পেলাই আনিছে সৰুপথাৰত। সৰুপথাৰ আনি পেলাই এইটো কলেজ ৰুট আছে যে এই কলেজ ৰুটত লৈ গৈছে। কলেজ ৰুটত লৈ গৈ পেলাই কৰিমগড় যোৱাৰ ৰাস্তাত তাত একটা হোটেল আছে, এইটো হোটেলত ৰুম লৈ দিছে। ৰুম লৈ দি পেলাই তাত আমাক আৰাম কৰিব দিছে। আৰাম কৰি হোৱাৰ পিছত মানে মালটো কৈছে তাৰ লগৰটো অহাৰ পিছত মালটো দিব। কি ল'বলৈ আহিছিলা? আমি আহিছিলোঁ এইটো লোকেল গাল্টা চুপাৰীটো চুপাৰী ল'বলৈ আহিছিলোঁ। ক'ৰ পৰা আহিছিলা? আমি আহিছোঁ এই হোমলেণ্ড কেউকু বস্তিৰ পৰা। আৰু লগত কোন আহিছে? লগত আৰু দুজন মানুহ আছে মোৰ নগাঁৱৰ। আমি তিনিটা আহিছিলোঁ। তাৰপিছত ইয়াত ৰুম চুম লৈ দিছে। পিছত তাৰ লগৰটো আহিছে, লগৰটো অহাৰ পিছত পইচা খুজি আছে, পইচা দিব লাগে। তো পইচা টইচা ৰেডি চেডি কৰি পেলাই পইচাটো দি দিলোঁ। কিমান টকা দিলা আৰু কিমান মাল ল'বলৈ আহিছিলা? মাল ল'বলৈ আহিছিলোঁ আমি 31 কুইণ্টেল কিনিছোঁ তাৰ পৰা। লোকেল চুপাৰী 31 কুইণ্টেল। মাল দেখাই নাই, মালটো সিহঁতে ফুল গ্যাৰাণ্টি লৈছে মালটো আছে বুলি। আমি কৈছোঁ মালটো চাই পেলাই পইচা হা গ্যাৰাণ্টি এইটো ইণ্টা লৈছে আৰু এজন আছে অচি বুলি কৈছে, সি অচি নহয়, তাৰ নামটো নাজানো। বোলে পইচাটো যিটো দিছোঁ যাক দিছোঁ সেই তাকতো চিনি পাওঁ। পিছত সেই পইচাটো লৈ পেলাই পইচাটো তাক দিব লাগে, এতিয়া পে'মেণ্টটো কৰিব লাগে। কিমান টকা? এই 7.5 লাখ টকা, 6.5 লাখ টকা কেছ দিছোঁ আৰু 50,000 টকা দিছোঁ অনলাইন কৰি। দি পেলাই পিছত আমাৰ লগত বলেৰো এটা আছে, বলেৰো দি পেলাই সিহঁতে 3জন মানুহ গৈ আছে আৰু মোৰ বাইক আছিলে, মই বাইক লৈ পেলাই পিছে পিছে গৈ আছোঁ। এই অলপ গৈছে, তাৰপিছত আকৌ ঘূৰি আহি আকৌ এইটো ৰাস্তাত যিটো ৰাস্তাত গৈছে সেইটো ৰাস্তাত আহিছে। তাৰ পৰা আৰু আহি পেলাই ৰখি গৈছে, ৰখি পেলাই আৰু অলপ গৈছে আৰু ঘূৰি পেলাই সেইফালে ঘূৰি আহিছে সেইফালে যাব। কোন আছে? এইটো ইন্তাজ। পইচাটো ইণ্টাৰনেট দিছে? ইন্তাজৰ হাতত আছে, সিহঁতৰ 3টা লগত আছে বলেৰোৰ লগত। তো পিছত আগত গৈ পেলাই গাড়ীটো ৰখাই দিছে। গাড়ীটো ৰখাই দি পেলাই কৈ আছে বাইকত যাব। বাইকত যাব যদি তেতিয়াহ'লে কৈ আছে 2জন যাব লাগে, নহ'লে অকলে যাব। অকলে যাব তেতিয়া আমাৰ মানে ছাছপেক্টটো পূৰা আহি গ'ল। পইচাটো লৈ ক'লৈকে গৈ আছিলে? পইচাটো লৈ পেলাই তাৰ লগতে যে অচিজন আছে যে অচিজনক দিব গৈ আছে। অচিক কেলৈ দিব? অচিৰ পইচা দি পেলাই সি পাৰ্টনাৰ বিজনেছ কৰি আছে। তামোলটো মানে অচিৰ পইচা দি কিনি পেলাই সি কাটে, মানে কাটা চাটা শুকাৰ কামটো তাৰ ইন্তাজৰ। আৰু বেচা সময়ত দুজনেই বেচে। অচিজনৰ চিনি নাপাওঁ, হ'লে অচি ইয়াত আহিছিলে গাড়ীৰ পৰা নামা নাই। সি গাড়ী ব্ৰিজা গাড়ী লৈ আহিছিলে, নতুন গাড়ী, নম্বৰ প্লেট নাই, হোৱাইট কালাৰ হোৱাইট কালাৰ ব্ৰেজা গাড়ী। পিছত পইচাটো লৈ পেলাই কৈ আছে বাইকত যাব। তো বাইকত আমি অকলে নাযাওঁ, সেইটো আমাৰ লগত যে আৰু এটা আছে, তিনিটা গৈ আছোঁ মানে তাৰ কৈছে না 2জন যাব লাগে, নহ'লে তাৰ অকলে পঠাব লাগে। পিছত আমিতো অকলে নাযাওঁ। পিছত এই অচিচাৰৰ লগত আকৌ ফোন লগাই দিছে। ফোন লগাই পেলাই আমাৰ গাড়ীত মানুহ এজন আছে, সিহঁতৰ 2জনৰ লগতো কথা পাতিছে। বোলে আপোনালোকে কি পইচাটো দিবলৈ ভয় কৰি আছে নেকি? এইটো ৰেকৰ্ডিঙো আছে, এই কথাখিনি যে অচিচাৰে যে ফোন কৰিছে এইখিনি ৰেকৰ্ডিঙো আছে। কৈছে আপোনালোকে কি পইচা দিবলৈ ভয় কৰে নেকি? ভয় যদি কৰে তেতিয়াহ'লে আহিব নালাগে, যাওকগৈ। এই যে 7 লাখ টকাটো কাৰ আছিল? 7 লাখ টকাটো পইচাটো আমাৰেই আছিলে।
আপোনাৰ কিমান আছে? আমাৰ আছে 3জনৰ মিলা আছে। এতিয়া মানে ইয়াৰ মালটো লৈ যাম যে তোমাৰ কিমান আছে? আমাৰ এনে 150 মান আছে। আৰু সিহঁতৰ সিহঁতৰ বাকীখিনি এইটো কোন কোন হয়? নামবিলাক কি? ৰাব্বানী আৰু ৰহমত আলী ক'ৰ ঘৰ তেওঁলোক? ৰূপুই একই গাঁৱৰে আমাৰ। বাইকখন নম্বৰ বাইক লৈ আছিল বাইক লৈ আহিছোঁ। বাইক পিছত কি বাইক? পালচাৰ 125 নাম্বাৰ কিমান নাম্বাৰ AS02 AQ 1678 কোনে লৈ গ'ল এখন এই ইনতাজে লৈ গ'ল। আৰু ওচি লগ পাইছিল নাই ওচিক পিছত আমি লগ পোৱা নাই। ক'ৰ ওচি বুলি কৈছিল এই ওচি কোৱা নাই, সেই ইন্সপেক্টৰ বুলি কৈছে। এইটো হেৰি থানাৰ বৰপথাৰ থানাৰ ওচি কোৱা নাই, ইন্সপেক্টৰ কৈছে। বৰপথাৰ থানা। ফটো দেখিলে চিনি পাবা? মানুহজন ফটো দেখিলে চিনি পাম। তেতিয়া কি তাৰপিছত আপোনালোকে কেতিয়া গম পালে যে আপোনালোকক ঠগিলে বুলি? ঠগিলে মানে লগে লগে গম পাই গৈছোঁ আমি। যেতিয়া মানে এই আমাৰ অকলা যেতিয়া লৈ গৈ আছে তেতিয়াই আমি গম পাই গৈছোঁ। মানে এতিয়া এই সেইটো আমাৰ পিছৰ কেইটা সেইকেইটা ফোন কৰি আছোঁ, ক'ত আছা? বোলে আমি এই আগতে আছোঁ। এই গাড়ী ৰখা। সি চলাই আছে বাইকটো। আমি তাক কৈ আছোঁ গাড়ীটো ৰখা। তাই সি কৈ আছে নাই ওচি ছাৰ ইমাৰ্জেঞ্চি মাতি আছে। আৰে গাড়ীটো ৰখা, 1 মিনিট বুলি কৈ আছোঁ। সেই ৰখা নাই। পিছত আমি মানে এনেকুৱা হিলাই দিছোঁ মানে গাড়ীটো পৰি যাক আৰু সিও পৰি গ'লেতো কামটো হৈ যায়। এতিয়া গাড়ীটো আৰু পৰা নাই, ময়ে পৰি গৈছোঁ। মই পৰি পেলাই হেলমেট ভাঙি গৈছে। মোৰ হেলমেটটো আমাৰ হাতত আছিল। হেলমেটটো ভাঙি গৈছে। সি আৰু ৰখা নাই, সি একদম ডাইৰেক্ট গুচি গ'ল। এতিয়া থানাত কেছ দিছে নেকি? থানাত এতিয়া কেছ দিব আহিছোঁ। কিমান সময়ৰ ঘটনা আছিলে এইটো এইটো 9:40 9:30 ঠিক এনেকুৱা টাইমত থাকিব। এই সন্ধিয়া সন্ধিয়া। আৰু আমি আহাটো ইয়াত ধৰক 1:30 বজাত আহিছোঁ দিনত। পইচা কিমান সময়ত দিছিলে পইচা দিয়াটো এনে 7টা 7:30 বজাত দিছোঁ, না 8টা বজাত দিছোঁ পইচা দিয়াটো। ধনশিৰিৰ পৰা মাধুৰ্য কোঁৱৰৰ ৰিপৰ্ট, জননী লাইভ।